everyone, welcome to ইকুহিপাত সকলোৰে বাবে এটি ভাল খবৰ লৈ আহিছো আজি এইবাৰ সিসেটত কোনোৱে ফেইল নকৰে হয় একদম সঠিক শুনা পাইছে যে এইবাৰ সিসেটত সকলোৱে পাস কৰিব কিন্তু কেনেকৈনো পাস কৰিব কি কৰিব সিসেটক লৈ হয়তো সকলোৱে কিবা নহয় কিবা ক্ষেত্ৰত অলপ হলেও ভয় খাই আছে কিন্তু এটা খুব ধুনিয়া স্টাডি প্ল্যান এটাৰ সৈতে খুব ধুনিয়া একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ সৈতে এটা নতুনকৈ সিৰিজ ষ্টাৰ্ট হ'বলৈ গৈ আছে যিটো সকলোৰে বাবে খুব বেছি ইম্পৰ্টেন্ট হ'ব আৰু লগতে কেনেকৈ কি হ'ব গোটেইখিনি আজিৰ এই ক্লাছটোত আলোচনা কৰিম মই কেইটামান ক্লাছ আপলোড কৰিছিলো সেই ক্লাছ কেইটাত কমেন্ট আহিছিলে যে এইকেইটা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ লাগে তো গোটেইকেইটা চেপ্টাৰৰে ইমানে ধুনিয়াকৈ ক্লাছ কৰা হ'ব যাতে এক্সামত তোমালোকে একো চিন্তা নকৰাকৈ তোমালোকৰ 66 মাৰ্কস টো আহি যায় সেইখিনি ইয়াৰে মেইন টাৰ্গেট থাকিব স্টাৰ্ট কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংত আমাৰ এইখন সিলেবাস আছিল আৰু এইখিনিৰ ওপৰতে ম্যাক্সিমাম কোৱেশ্চন আমাৰ এপিএসসিত আহে এতিয়া যদি আমি সিসেটৰ যদি কমপ্লিট সিলেবাসখন চাব যাও ম্যাথছ এন্ড ৰিজনিংৰ তাহলে হয়তো এটা বহুত দীঘলীয়া সিলেবাস কিন্তু তাৰে ভিতৰতো কিছুমান ইম্পৰ্টেন্ট চেপ্টাৰ থাকে যেনেকৈ ইয়াতে মই অকল ইম্পৰ্টেন্ট চেপ্টাৰ কেইটা লৈছো এইটো সেকশনত তোমালোকে দেখিবা ম্যাথছৰ সেকশনটো আছে আৰু এইটো সাইডে মই ৰিজনিংৰ কেইটামান চেপ্টাৰ লৈ লৈছো ইয়াতে ট্ৰাই কৰিছো অকল সেই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা কভাৰ কৰা only most important question বেলেগ কিটা নহয় দেই তো ইয়াতে তোমালোকে লগতে দেখিবা ব্ৰেকেটৰ ভিতৰত মই 5Q এটা কি হয় এইকেইটা হৈছে চেপ্টাৰ কেইটাৰ ভিতৰত ইম্পৰ্টেন্ট কোৱেশ্চন তো ইয়াতে তোমালোকে দেখিবা নাম্বাৰ সিস্টেম বুলি কোৱাৰ লগে লগে এই চেপ্টাৰটো এনেকুৱা নহয় যে বহুত কিবা কিবি পঢ়িব লাগে বা এক্সামত বহুত কোৱেশ্চন আহে নহয় এক্সামত মাত্ৰ 5টা ধৰণৰ কোৱেশ্চন আহে ঠিক তেনেদৰে ৰেশিও এণ্ড প্ৰপৰচনৰো 5টা কোৱেশ্চন তো এনেকৈ আমি প্ৰতিটো কোৱেশ্চনৰে মোস্ট ইম্পৰ্টেন্ট একদম টপ 5 কোৱেশ্চন আলোচনা কৰিম আৰু সেই টপ 5ৰ ভিতৰত এটা কথাটো সিওৰ বাৰু যে এক্সামত কমন আহিবই কমন নাহাৰ কোনো কাৰণে নাই ম্যাথছৰ এটা এডভান্টেজ থাকে হয়তো তোমালোকে ম্যাথছত গুৰুত্ব নিদিয়া কাৰণে হয়তো অকমান টান পাবো পাৰা একো ডাঙৰ কথা নহয় কাৰণ ম্যাথছটো এটা কন্টিনিউয়াস যদি ৰেগুলাৰলি পঢ়ি থকা যায় তেতিয়াহলে অলপ বেছি ইমপ্ৰুভমেন্ট থাকে হয়তো তোমালোকে ম্যাথছত ইমান বেছি ফোকাস এই কাৰণে দিয়া নাই কাৰণ এপিএসসি এ অকল এই জিএস আমাৰ যোনটো প্ৰিলিমিনাৰী এক্সামিনেশন হয় তাতেই এই ম্যাথছ বা ৰিজনিং লাগে কিন্তু তাৰে পাছত ম্যাথছৰ কোনো প্ৰয়োজন নাই তো সেইকাৰণে ম্যাক্সিমাম ষ্টুডেন্টে এইটো অকমান নেগলেক্ট কৰে বাৰু তোমালোকৰটো বুজি পালো যে কিয় নেগলেক্ট কৰিছা কিন্তু বৰ্তমান কথাটো হল কি যদি আমি প্ৰিলিমছ পাস কৰিব লাগে সিসেটখন খুব ইম্পৰ্টেন্ট সো তাৰ কাৰণে আমি এইকেইটা চেপ্টাৰ পঢ়িব লাগিব এদিন হলেও পঢ়িব লাগিব সো যে আমি এক্সামত যাতে কৰিব পাৰো এক্সামত এবাৰ যদি কৰিব পাৰো তাৰ পিছত চিন্তা নাই কিন্তু এক্সামত কৰিবৰ কাৰণে পঢ়িব লাগিল তো তাৰ কাৰণে আমি খুব ইম্পৰ্টেন্ট চেপ্টাৰ কেইটা একদম ইজি ওয়ে যিমান পাৰি ইজি ওয়ে যাতে সকলোৱে বুজি পায় এনেকুৱা নহয় যে অকল কোৱেশ্চন কেইটা মই কৰাই দি যাম কোৱেশ্চন কেইটা কেনেকৈ কৰিব লাগে কনসেপ্টটো কেনেকুৱা অলপমান সবৰে ব্ৰিফলি মই এক্সপ্লেইন কৰি দিম যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় লগতে টাৰ্গেটটো কেনেকুৱা এটা এক্সামলৈকে বেছি দিন নাই এক্সামলৈকে কিমান দিন আছে আমাৰ হাতত মাত্ৰ 15টা দিন আছে কিন্তু মই তোমালোকক একদম ভালকৈ জনাবলৈ পাই সুখী যে মাত্ৰ 8 দিনৰ প্ৰয়োজন মাত্ৰ 8টা দিনৰ প্ৰয়োজন আমি এইখিনি কমপ্লিট কৰাৰ কাৰণে হাতত আছে 15টা দিন আৰু সেই 15টা দিনৰ ভিতৰত মাত্ৰ 8টা দিনৰ ভিতৰত আমি এই সিলেবাসটো কমপ্লিট কৰিম এই যিখন সিলেবাস তোমালোকে দেখিলা ন এই সিলেবাসখন আমি 8 দিনত কমপ্লিট কৰিম এগেইন মই কৈ আছো যে যিসকলে ভাবি আছা যে সিসেটত মোৰ মাৰ্ক নাহিবও পাৰে মোৰ ম্যাথছত গোটেইখিনি কনফিডেন্স নাই হয়তো তোমালোকে বেলেগৰ পৰা পঢ়িছা বাট ষ্টিল তোমালোকৰ কনফিডেন্স আহা নাই যে পাস কৰিম নে নাই কিজানি বেয়া হৈ যায় এনেকুৱা টাইপৰ মাইন্ডৰ বা মনত এটা ভয় এটা আছে সেই ভয়টো একদম নোহোৱা হৈ যাব একদম জাস্ট চিন্তা কৰিব নালাগে কৰিব কি লাগে ইয়াতে আমাৰ যি 8 দিনৰ ক্লাছ হ'ব সেই 8টা ক্লাছ এটেন্ড কৰিব লাগে সেই 8টা কমপ্লিটলি ফ্ৰী অফ কষ্ট হয় মই হেতু মেনশন কৰো ফ্ৰী অফ কষ্ট একদম ফ্ৰী চিন্তা কৰিব লগা নাই জাস্ট এটেন্ড কৰিব লাগে ইউটিউবত তোমালোকে ক্লাছটো পাই যাবা তোমালোকে আমাৰ ইকুইপাত এপিএসসি ইউপিএসসি চেনেলটো সাৰ্চ কৰিবা তাত তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা তাতেও ক্লাছ আপলোড হ'ব লগতে আমাৰ ইকুইপাত এডুকেশ্যন দুইটা চেনেলতে আপলোড হ'ব তো তোমালোকে জাস্ট দুইটাৰ লগত এংগেজ থাকিবা এই গোটেইকেইটা ক্লাছৰ তোমালোকে লিংক পাই যাবা ইনস্ট্যান্টলি আৰু ইয়াতে ইভেন এনেকুৱা নহয় যে অকল মই ক্লাছৰ 8 দিনত খতম হ'ব একো প্লেনিং নাই তেনেকুৱা নহয় কমপ্লিট প্লেনিং বনোৱা হৈ গৈছে এতিয়া আজি মই এইটো ভিডিও বনাই আছো ন আজিয়ে মোৰ কমপ্লিট প্লেনিং হৈ গৈছে কিন্তু যদি এদিনত যদি গোটেইখিনি মাৰাথন ভিডিও এটা দি দিও হয়তো সিমান বেছি ইউজফুল নহবও পাৰে তোমালোকৰ লগত এটা স্টেপ ন ওয়ান স্টেপ এট এ টাইম বুলি কথা এটা আছে এখোজকৈ আগবাঢ়িব লাগে ইমান বেছি খৰধৰ কৰাৰ প্ৰয়োজন নাই 15 দিন আছে মই কথা দিলো যে গোটেইকেইটা চেপ্টাৰ একদম ইজি ওয়েত পঢ়িম চিন্তাই কৰিব নালাগে জাস্ট তোমালোকে কি কৰিব লাগে কন্টিনিউয়াসলি যেতিয়া ভিডিওটো আপলোড হয় লগে লগে ভিডিওটো চাব লাগে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক নোট ডাউন কৰিব লাগে কনসেপ্ট বিলাক বুজি ল'ব লাগে কিবা ডাউট আছে ইনস্ট্যান্টলি সুধিব লাগে দ্যাটস ইট হেতু কাম কৰিব লাগে জাস্ট তোমালোকৰ ফালৰ পৰা বাকি তোমালোকৰ এক্সামত কমন পৰা দায়িত্বটো মোৰ ওকে তো ইয়াতে তোমালোকে দেখিবা যে 8 দিনৰ কোন দিনা কি ক্লাছ হ'ব 24th মে ইয়াতে ডেট কেইটা তোমালোকে একদম মাৰ্ক কৰি ৰাখি থৈ দিয়া তোমালোকৰ আগৰ হয়তো ডেটৰ ক্যালেন্ডাৰখন আছে ক্যালেন্ডাৰখন মাৰ্ক কৰি ৰাখি থৈ দিয়া যে যেটো আপকামিং উইক আছে সেই আপকামিং উইকটো তোমালোকৰ কাৰণে সিসেটৰ
একদম স্পেচিয়েল উইক হবলৈ গৈ আছে চি সেটত ডাইৰেক্টলি এসপ্তাহৰ ভিতৰত হয়তো দুই এজনে লেভেল দিব এক্সাম পাছ কৰাৰ পিছত যে এসপ্তাহত মই চি সেট পাছ কৰিছো ক'ৰ পৰা ই কুহিপাত এপিএসসি ইউপিএসসি চেনেলটোৰ পৰা আৰু ইয়াতে আমাৰ এই গোটেই উইকটোৰ আমাৰ শিডিউলখন বনোৱা আছে 24 মেত 88টা চেপ্টাৰ হ'ব ঠিক আছে এই তিনিটা চেপ্টাৰ আমি ইয়াতে যদিও পাঁচটা কোৱেশ্চন দিছো মানে 15টা কোৱেশ্চনৰ ক্লাছ সেই 15টা কোৱেশ্চন একদম কনসেপচুৱেলি ষ্ট্ৰংলি ভালদৰে বুজি পাব লাগিব এক্সামত আহিলে যাতে কৰিব পাৰো সেইখিনি আমাৰ টাৰ্গেট থাকিব তাতকৈ বেলেগ একো নাই এনেকুৱাও নহয় যে ক্লাছটো মই 5 ঘণ্টাৰ ক্লাছ কৰিম 5 ঘণ্টাৰ ক্লাছ নহয় আমি সিমানখিনিহে ক্লাছটো কৰিম যিমানখিনি আমাক প্ৰয়োজন হ'ব লগতে 25 তাৰিখে আমি এই তিনিটা চেপ্টাৰ চাম পাৰ্চেন্টেজ প্ৰফিট এণ্ড লছ এণ্ড টাইম স্পিড এণ্ড ডিসটেন্স খুব ইম্পৰ্টেন্ট হয় টাইম স্পিড এণ্ড ডিসটেন্সৰ কোৱেশ্চন যোৱাবাৰ আহিছে তাৰে আগৰবাৰ আহিছে এইবাৰো অহাৰ সম্ভাৱনা খুব বেছি আছে তো পঢ়িব লাগিব এইটো চেপ্টাৰত লগতে জিওমেট্ৰি এৰিয়া পেৰিমিটাৰ আমাৰ 2D ষ্ট্ৰাকচাৰ বিলাকৰ আৰু লগতে ভলিউম পঢ়িব লাগিব 3D ষ্ট্ৰাকচাৰছৰ তাৰে লগতে আমি এলজেব্ৰা আৰু ট্ৰিগনোমেট্ৰি 28 তাৰিখে পঢ়িম গোটেইকেইটা ডেট চোৱা ডেট গোটেইকেইটাৰ মেনশ্যন আছে তো গোটেইকেইটাৰ ডেট মেনশ্যন আছে কোনদিনা কি হ'ব গোটেইখিনি লিখা আছে 29 মে তাৰিখে আমি আৰম্ভ কৰিম ৰিজনিং 29 মেত আমাৰ ৰিজনিং ষ্টাৰ্ট হ'ব 30 তাৰিখে আমাৰ ৰিজনিংৰ ক্লাছ কৰিম আৰু 31 তাৰিখে আমি ৰিজনিং খতম কৰিম 31 তাৰিখে আমাৰ 31 নহয় সৰি 2 তাৰিখে এতিয়া ইয়াতে ভাবিছা চাগে 31ৰ পৰা 1 তাৰিখটো ক'ত গ'ল 1 তাৰিখটো ৰবিবাৰ আছে ৰবিবাৰ থাকিলেতো বন্ধ থাকিবই ন ইয়াতে সেইকাৰণে বন্ধ আছে ইয়াতে তোমালোকে দেখিবা ইয়াতে আমাৰ কোনটো আছে 24 most probably 25ত আমাৰ 26ত বন্ধ এটা আছে কাৰণ 26 সানডে হয় তো সেই কাৰণে আমাৰ টোটেলত আমাৰ ডেজ বেছি হ'ব 2 তাৰিখ পাব কিন্তু আমি 8 দিনৰ ভিতৰত টোটেল আমাৰ 8টা ক্লাছ আপলোড হ'ব সেই 8টা ক্লাছৰ মই প্লেলিষ্টও বনাই গৈ থাকিম যেতিয়া ক্লাছ কন্টিনিউয়াসলি গৈ থাকিব প্লেলিষ্টও বনাই দিম চিন্তা কৰিব লগা নাই এইটো হৈছে আমাৰ ইন্ট্ৰোডাকচন ক্লাছ এইটো ক্লাছত মই জনাই দিলো যে কি হ'ব যদি কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়াহলে একদম তোমালোকে অকমান এক্টিভ থাকিবা এই চেনেল দুটাত ই কুহিপাতৰ তো সো দ্যাট তোমালোকে গম পোৱা ক্লাছটো যেতিয়া আপলোড হয় মই এটা ডেট বিলাক লিখা আছে অলৰেডি তো ডেট বিলাকত তোমালোকে পাই যাবা ক্লাছ অহাকালি এটা ভিডিও পাই যাবা তোমালোকে 24 তাৰিখ তো দেন তোমালোকে কন্টিনিউয়াসলি এনেকৈ ভিডিওছ বিলাক পাই থাকিবা দেন 2 তাৰিখে আমাৰ কি হ'ব 2 তাৰিখে আমাৰ গোটেইখিনি চেপ্টাৰ কমপ্লিট হৈ যাব যিমানখিনি ইম্পৰ্টেন্ট চেপ্টাৰ আছিলে আৰু এক্সামৰ মোৰ টাৰ্গেট এটাই বাৰু মোৰ বহুত বেছি টাৰ্গেট নাই মোৰ টাৰ্গেট এটাই আছে সিম্পল টাৰ্গেট এটা মই যিমানকেইটা কুৱেশ্চন কৰাম যাতে তাৰে ভিতৰৰ কুৱেশ্চন যদি কোনোবাই কৰিব বিচাৰে সেইকেইটা কৰি পেলাই যদি এক্সামৰ সেই 66 মাৰ্কসটো আহে অনলি জাস্ট সৰু টাৰ্গেট এটা মোৰ আছে 66 প্লাস মাৰ্কস 66তকৈ বেছি মাৰ্ক যাতে ইয়াতে কৰা ক্লাছৰ পৰা আহে আৰু যদি আহে নহয় আহাৰ চান্সটো এতিয়া চোৱা এক্সাম নোযোৱালৈকে ক'ব নোৱাৰি বাট ষ্টিল 99% চান্সটো আছে আহিব লাগে যিমানখিনি নোটছ বনোৱা গৈছে যিমানখিনি সিলেক্টিভলি কুৱেশ্চন বিলাক বাছা মানে আমাৰ বনোৱা গৈছে তাৰ ভিতৰতে থাকিব লাগে কাৰণ আগৰ এক্সাম বিলাকক যদি আমি এনালাইজ কৰো তেনেকুৱা ধৰণৰে কুৱেশ্চন আহিছিল সো একদম পজিটিভ থাকা আহিব বাকি কথাটো হ'ল কি সেইখিনিয়ে টাৰ্গেট তাতকৈ যাতে মাৰ্কস 66তকৈ বেছি আহে এপ্ৰক্সিমেটলি 70 মাৰ্কস দেন আই এম ওকে উইথ ইট হৈ গ'ল মোৰ আৰু বেছি চিন্তা নাই তাতকৈ বেছি মই চিন্তা কৰিব লগা নাই আৰু আশা কৰো বাকি বিলাক তোমালোকে অলৰেডি পঢ়ি চাই জাস্ট সিসেটখনো যাতে চিন্তাটো নোহোৱা হয় সেইটো তোমালোকৰ হয়তো চিন্তা হৈ আছিলে তো আজি মই এইটো ডিক্লেয়াৰ কৰি দিলো যে আমাৰ অহাকালিৰ পৰা কন্টিনিউয়াসলি ক্লাছ আহিব একদম ৰেডি থাকিবা যদি ভিডিওটো ভাল লাগিছে যদি তোমালোকে বিচৰা যে এই ক্লাছ কেইটা হ'ব লাগে এই ক্লাছ কেইটা কৰিবলৈ এক্সাইটেড তেতিয়াহলে কমেন্ট বক্সত জনাবা কাৰণ তোমালোকে যদি অকনমান এক্সাইটমেন্ট দেখুৱা তেতিয়াহলে মোৰ কাৰণেও ভাল হয় আৰু মোৰ ভালো লাগিব ক্লাছটো কৰিবলৈ লগতে ভিডিওটো লাইক কৰিবা যদি ভাল লাগিছে লগ পাম সকলোকে আমাৰ এই যিটো 8 দিনৰ কষ্টৰ এটা আমি শিডিউল এটা বনাইছো এই শিডিউলটোত সকলোকে লগ পাম বুলি আশা কৰিছো এৰিছো আজিৰ ক্লাছটো ইয়াতে আজি এইখিনি ক্লাছ ইয়াতে সামৰিছো জাস্ট ডিক্লেয়াৰেশ্যনটো মই কৰিলো যে আমি কেনেকৈ কৰিম কি কৰিম গোটেইখিনি প্লেনিং বনি গ'ল এতিয়া জাস্ট অহাকালিৰ পৰা পঢ়িবহে লাগে ওকে লগ পাম সকলোকে অহাকালি থ্যাংক ইউ এণ্ড বাই বাই